ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেতিয়াবা হয়তো মেধাৰ ক্ষেত্ৰত প্ৰথম স্থান দ্বিতীয় স্থান বুলি ক'লে এটা হীন দৈন্যতাৰ চিন্তা এটা আহে, বিশেষকৈ কোমলীয়া বয়সৰ ল'ৰা ছোৱালীবিলাকৰ মাজত। গতিকে মই ভাবোঁ যে এইটো একো বেয়া নহয়। তেওঁলোকৰ যিটো মানদণ্ড, তেওঁলোকৰ যিখিনি তেখেতসকলৰ যোগ্যতা, এই যোগ্যতাখিনি চোৱা হওক, মূল্যায়ন কৰা হওক। এতিয়া নতুন ব্যৱস্থা যেতিয়া হ'ব, যেতিয়া গ্ৰেডৰ ছিষ্টেম হ'ব, তেতিয়া এইটোও ক'ব নহয় যে তই এইবাৰ মানে গ্ৰেড 1+ পাব লাগিব বা A+, B+ এনেকৈ হ'ব চাগে। সেইটোতো এটা অনুপ্ৰেৰণা। মেট্ৰিকত প্ৰথম হ'লোঁ, গতিকে মই হায়াৰ ছেকেণ্ডেৰীটো প্ৰেছাৰ এটা থাকি গ'ল। সেই প্ৰেছাৰটোৱে বহুত সময়ত তেওঁলোকৰ সামগ্ৰিক বা মানসিক উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট এটা হেঙাৰ হয়। মোৰ নিজৰ ব্যক্তিগত অনুভৱ যে এইটো উঠি গ'লে একো বেয়া নহয়।